নমস্কাৰ, জয় অসম। এই কৰিশ্মা নাথক বাৰ বাৰ তাই এনেকুৱা ভুল কৰি থাকিব, বাৰ বাৰ এনেকুৱা সহ্য কৰি থকা নহ'ব, এইটো চিধা কথা। কাৰণ আজি এইটো ভুল কৰিছে, কালি আৰু এটা ভুল কৰিব, সেনেকৈ আমাৰ অসমীয়া সমাজটো কি কৰি আছে তাই। মানে তাই পাব্লিচিটিৰ কাৰণে যি টি কৰি থাকিব, এইটো সহ্য কৰা নহ'ব। আৰু তাই ক্ষমা খুজিব লাগিব অসমবাসীৰ ওচৰত, আৰু তাইক কোনো যাতে নামাতে। আপোনালোকে যদি চান্স দিয়ে, তাইতো এনেকুৱা ভুল কৰিয়ে থাকিব। আৰু তাই বাৰ বাৰ এনেকুৱা ভুল কিয় কৰি থাকে আপোনালোকে জানে, কাৰণ তাই পাব্লিচিটিৰ কাৰণে। এতিয়া অলপ তাইৰ নামটো নোহোৱা হৈছে ন, সেইটো কাৰণে তাই মানে এইবোৰ কৰি কিনে ইমানটো তললৈ কেনেকৈ নামিব পাৰে, এইটো সঁচাকৈ ধিক্কাৰ দিছোঁ। এনেকুৱা নকৰিব, আপোনাক কৈছোঁ, এনেকুৱা নকৰিব। কাৰণ কিয় এনেকৈ আৰু অসমবাসী গম পায়েই। আৰু সিদিনাখন আপুনি কেইদিনমান আগত এই গামোচাখন এনেকৈ ভৰিৰে ঠেলাই দিছে, সেইটো এটা বিতৰ্ক। আপুনি কুৰুবুৰি কৰি থাকে, চব বস্তু কুৰুবুৰি কৰে। আপোনাক মোৰ পাৰ্চনেলি কোনো শত্ৰুতা নাই আপোনাৰ লগত মোৰ, কিন্তু এনেকুৱা ভুল বাৰ বাৰ কৰি নাথাকিব। সঁচা কৈছোঁ, নিজৰ ভণ্টি হিচাপত কৈছোঁ, এনেকুৱা ভুল নকৰিব। আৰু এনেকুৱা ভুল কৰি কিনে বাৰ বাৰ আপুনি নিজৰ পাব্লিচিটিৰ কাৰণে, ফেমাছ হোৱাৰ কাৰণে এইবোৰ কিয় কৰে, ইমান তললৈ কিয় নামি যায়, সেইটো বাৰ বাৰ কৈ আছোঁ। আপোনাৰ লগত মোৰ কোনো পাৰ্চনেলি শত্ৰুতা নাই, কিন্তু আপোনাক ক'লোঁ। আৰু আপোনাকতো আমাৰ কি কয়, নাগাৰা নাম কমিটিৰ পৰাতো বহিষ্কাৰ কৰিছে অলৰেডি, কিন্তু আপুনি তাৰ পিছতো মানুহবিলাকে চান্স দিয়ে ন, সেইখিনি ক'লোঁ। আৰু যাতে এইটো অতি সোনকাল তদন্ত কৰে। আৰু আমাৰ সেইটো কাৰণে আজি অসমীয়া যুৱ মঞ্চৰ পৰা এজাহাৰ দাখিল কৰা গৈছে। পৰৱৰ্তী সময়ত আৰু আমি আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰাও আমি পৰৱৰ্তী পৰ্যায়ত এজাহাৰ দাখিল কৰিম। জয় অসম।